বৰুণ এজন প্ৰকৃতিপ্ৰেমী। জীৱ-জন্তুৰ প্ৰতি তেওঁৰ প্ৰেম সকলোৰে পৰিচিত। তেওঁৰ বয়স মাত্ৰ 18 বছৰ। 2 বছৰ পূৰ্বে তেওঁৰ পশু চিকিৎসক পিতৃৰ সহায়ত এনিমেল লাভাৰ্ছ নামৰ এটি সংগঠন গঠন কৰিছিল। এই সংগঠনৰ সদস্যসকল হৈছে প্ৰশিক্ষিত পশু চিকিৎসক, পশুকৰ্মী, স্বেচ্ছাসেৱক আৰু শিশু। বৰুণে অনুভৱ কৰে যে মানৱ ভাষাত যোগাযোগ কৰিব নোৱাৰাসকলৰ কান্দোন তেওঁ শুনিব পাৰে। মাতৃহীন কুকুৰৰ পোৱালি এটাৰ বেদনাদায়ক চিঞৰ সি বুজি পায়। তেওঁ গাধ এটাৰ ক্লান্তিৰ বাবেও চিন্তিত। বৰুণে হেৰাই যোৱা কুকুৰৰ পোৱালি এটাৰ হুমুনিয়া শুনিলেই তেওঁ শোকত ভাগি পৰে আৰু গাড়ীৰে খুন্দা মৰা জীৱ-জন্তু এটা দেখিলে তেওঁ দুখেৰে ভৰি পৰে। ক্ষীণাই ছাল আৰু হাড় লগলাগি যোৱা জীৱ-জন্তুবোৰক তেওঁ খাদ্যৰ যোগান ধৰে। গৰমৰ দিনত বিপথগামী জীৱ-জন্তুবোৰক তেওঁ পানীৰো যোগান ধৰে। ইয়াৰ ফলত কুকুৰ, পিপৰা, ভেকুলী, মৌ-মাখি, চৰাই-চিৰিকটিৰ পৰা আদি কৰি সকলোৱে পিয়াহ দূৰ কৰিব পাৰে। তেওঁলোকে নিজৰ ছাদত চৰাইৰ বাবে শস্যও আগবঢ়ায়। বিগত বৰ্ষৰ জুলাই মাহত বৰুণৰ সংগঠন এনিমেল লাভাৰ্ছে এটা সুন্দৰ কাম কৰিছিল। অসমত বানপানীৰ সৃষ্টি হয়। ৰাজ্যত বৃদ্ধি পোৱা বানপানীৰ পানীয়ে কাজিৰঙাৰ বন্যপ্ৰাণীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিলে। বহুসংখ্যক গড়, হৰিণ আৰু হাতী আবদ্ধ হৈ পৰে। এনিমেল লাভাৰ্ছৰ একাংশ সদস্যই গাঁৱৰ মানুহখিনিৰ সহায়ত 2টা গড়ৰ পোৱালি উদ্ধাৰ কৰে। আনফালে 2জন পশু চিকিৎসকে 4টা হগ ডিয়াৰ অৰ্থাৎ সুগৰী পহু উদ্ধাৰ কৰিলে। এই বানপানীৰ সময়ত আন জীৱ-জন্তুৰো বহু ক্ষতি হৈছিলে। তেওঁলোকে নিৰাপদ স্থান বিচাৰি প্ৰায় ৰাস্তা পাৰ হৈ গৈছিল আৰু ৰাস্তাত পাৰ হৈ যোৱা সময়ত বাহনৰ খুন্দাৰ মুখতো পৰে। প্ৰতি বছৰে এনিমেল লাভাৰ্ছৰ সদস্যসকলে অসমৰ বিভিন্ন বানাক্ৰান্ত অঞ্চলত বানপানীৰ পূৰ্বে কিছু সজাগতা অভিযান চলায়। তেওঁলোকে অৱস্থাৰ প্ৰতি কেনেদৰে সঁহাৰি জনাব লাগে, জীৱ-জন্তু কেনেকৈ চম্ভালিব লাগে আৰু প্ৰাথমিক চিকিৎসা কেনেকৈ প্ৰদান কৰিব লাগে সেই বিষয়ে প্ৰশিক্ষণ দিয়ায়। এইদৰে গাঁৱৰ মানুহখিনিয়ে অন্ততঃ বন বিভাগৰ উদ্ধাৰকাৰী দল আহি নোপোৱালৈকে দুৰ্দশাগ্ৰস্ত জীৱ-জন্তুবোৰক শান্ত কৰিবলৈ সক্ষম হয়। বিশেষকৈ সুগৰী পহুবোৰ কেপচাৰ মায়'পেথী নামৰ এবিধ বেমাৰত আক্ৰান্ত হয়। যদিহে ভালদৰে চিকিৎসা কৰা নাযায়, ইহঁত মৃত্যুমুখতো পৰিব পাৰে। আজিকালি পশুপ্ৰেমী সদস্যসকল এই কামৰ বাবে বিখ্যাত হৈ পৰিছে। তেওঁলোকৰ আকৰ্ষণীয় পশু উদ্ধাৰ কামৰ বাবে সকলোৰে মাজত পৰিচিত। তেওঁলোকে মুঠ 45টা কুকুৰ, 15টা শহাপহু, 20টা মেকুৰী পোৱালি, 10টা কপৌ চৰাই আৰু 25টা ঘৰচিৰিকা আদি কৰি উদ্ধাৰ কৰে। পশুপ্ৰেমী সদস্যসকলে জীৱ-জন্তুৰ বাবে খাদ্য প্ৰস্তুত কৰে আৰু আশ্ৰয় শিবিৰ পৰিষ্কাৰ কৰে। কপৌ আৰু চৰাইৰ বাবে বিভিন্ন ধৰণৰ শস্য আগবঢ়ায়। পোৱালিৰ বাবে গাখীৰ আৰু শহাপহুৰ বাবে সতেজ ফল-মূল, শাক-পাচলি আগবঢ়ায়। এনিমেল লাভাৰ্ছে বিভিন্ন ঠাইৰ পৰা সাহায্য লাভ কৰে। তাৰে ভিতৰত এবিধ হৈছে AWBI অৰ্থাৎ এনিমেল ৱেলফেয়াৰ ব'ৰ্ড অৱ ইণ্ডিয়া। AWBIয়ে তেওঁলোকক পশু আশ্ৰয় শিবিৰ, পানীৰ ট্ৰাক নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ, পশু চিকিৎসালয়, ঔষধ আৰু অন্যান্য সঁজুলি আগবঢ়ায়, লগতে এম্বুলেন্সৰ ক্ৰয়ৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰে। বিশেষকৈ বানপানী, বনজুই আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বৃহৎ সংখ্যক জীৱ-জন্তুৰ যত্ন আৰু সুৰক্ষা প্ৰদান কৰে।